আক্ৰান্তৰ দুখ দুৰ্দশাৰ ছবিখন আমি দেখুৱাই আছো বানৰ পাছৰ বিভীষিকা অৱশ্যে বানৰ পাছৰ বুলি ক'লে ভুল কোৱা হ'ব এতিয়াও বহু স্থানত বানপানী সম্পূৰ্ণৰূপে শুকোৱা নাই এতিয়াও পানী আছে কৰবাত কেই সেন্টিমিটাৰ মানহে কমিছে আমাৰ সাংবাদিকসকলে এইকেইদিন ধাৰাবাহিকভাৱে সেই অঞ্চলসমূহ পৰিভ্ৰমণ কৰি আছে নাওত গৈছে পানী ফালি ফালি গৈছে দুৰ্গতজনৰ কাষত থিয় দিবলৈ চেষ্টা কৰিছে পাৰ্থ যেটো আপুনি বহু লোকৰ সৈতে কথা পাতি আছে এইখিনি সময়ত বহুকেইটা প্ৰশ্ন মনলৈ আহিছে কোনোবাই কৈছে আমি 100 কোটি দিম কোনোবাই কৈছে আমি ঘৰবোৰ বনাই দিম কোনোবা শিল্পী কলাকুশলীয়ে কিউআৰ কোড দি দিছে সামাজিক মাধ্যমত যাৰ জৰিয়তে তেওঁলোকে অৰ্থ সংগ্ৰহ কৰিছে আৰু সেই অৰ্থবোৰ বিলাই দিছে গৈ সোশ্যাল ইনফ্লুয়েন্সাৰ সকলেও বেলেগৰ পৰা টকা লৈ অৰ্থবোৰ বিলাই দিছে খুব ভাল কাম কৰিছে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে তেওঁলোকে সকলোৱে এনে ধৰণে কামবোৰ কৰি আছে কিন্তু চৰকাৰৰ ফালৰ পৰা যিখিনি কাম কৰা হৈছে সেই কামখিনি যেনে ধৰণৰ ক্ষিপ্ৰতৰ হ'ব লাগিছিল তেনে ধৰণৰ হোৱা নাই বুলি বিভিন্নজনে অভিযোগ কৰিছে আপোনাৰ হাতত প্ৰকৃত কি তথ্য আছে যাক এখন ছবি আমি পানবেচা অঞ্চললৈ গৈছিলো শিৱসাগৰৰ পৰা কিছু নিলগত চাৰিওদিশে পানী স্কুল পানীৰ তলত বুৰ গৈছে বা ঘৰসমূহৰ কেৱল মুধসমূহ দেখা যায় আমি নাওৰে বিপদসংকুলভাৱে গৈছিলো দৰিকা নদীৰ সমীপৰ সেই অঞ্চল নদী পান পথাৰ ৰাস্তা একাকাৰ নাওত গৈ আছিলো নাও যিজনে নাও চলাইছিল তেওঁ কৈছে এই যে আপোনালোকৰ তলত এখন দৰিকা নদী তেতিয়া আমি উপলব্ধি কৰিছিলো বা সংকিত হৈছিলো গতি অৰ্থাৎ পানী দ তাৰ পিছত কৈছিল এটো ৰাস্তা তলত ৰাস্তা তাৰ পিছত কৈছিল সেই তলত এটো এখন পথাৰ বা সেই তলত ফিচাৰী হেতু দাগ গতিকে তেনে ধৰণৰে 10 15 20টা আমাৰ চকুৰ সন্মুখতে ফিচাৰী আমি পানীৰ তলত ডুব যোৱা পৰিলক্ষিত কৰিছিলো মাছৰ নাম নিশান নাই তাত গতিকে আপুনি ভাবক জীৱিকাৰ তেওঁলোকৰ জীৱিকা কি ধৰণে ধ্বংস হৈ গৈছে যে আমি 9টা 10টা ফিচাৰী গৰাকীক লগ পাইছিলো কৈছে নিমিষতে এঘণ্টাৰ ভিতৰত ফিচাৰীৰ কাম তেওঁ কত বছৰ ধৰি কৰি আছিল দশক ধৰি কৰি আছিল শূন্য হৈ গ'ল আৰু তাত ৰাস্তাটো সৰু এটা ৰাস্তাত আপোনাৰ গাড়ীৰ ভিৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোকে সাহায্য দিবলৈ আগবাঢ়ি আহিছে সাহায্য দিয়া মানুহৰ গাড়ীৰ ভিৰ আগবাঢ়ি যাব নোৱাৰি আৰু দ্বিতীয়তে মই ক'ব বিচাৰিছো কাইলৈ দেওবাৰ কাইলৈ তেওঁলোকে কৈছে যিসকল স্থানীয় লোক হৈছে আৰু ভিৰ হ'ব গতিকে সেই সাহায্য দিয়া প্ৰক্ৰিয়াটো আমি চকুৰ সন্মুখত দেখিছো সেইটো কিন্তু পদ্ধতিগতভাৱে হোৱা নাই এগৰাকী মহিলাই এটা হাতত তেওঁৰ মোবাইলৰ ভিডিঅ' ৰেকৰ্ডাৰ অন আছে আৰু আনটো হাতেৰে তেওঁ সাহায্য বিতৰণ কৰিছে তেওঁ ট্ৰাকখনৰ পৰা নমা নাই হয় এই দৃশ্য আমি সংগ্ৰহ কৰিব বিচাৰিছিলো কিন্তু সংগ্ৰহ কৰিব নোৱাৰিলো দুগৰাকী মহিলা আছিল এটা হাতত এনেকৈ মোবাইল আৰু এটা হাতেৰে সাহায্য বিতৰণ গতিকে এনে ধৰণৰ সাহায্য বিতৰণ কৰিছে এগৰাকী মহিলাই ট্ৰাকখনৰ পৰা মই দলিয়াই দিয়া নিজ চকুৰে দলিয়াই দিয়া পৰিলক্ষিত কৰিছো এটা সামগ্ৰী খুব সম্ভৱ ধূপ কাঠি আছিল হয় তেনে ধৰণৰ সামগ্ৰী গতিকে তেনে ধৰণৰ সামগ্ৰী বিতৰণৰ কাম এটা চলি আছে কিন্তু কিছু লোক জেনুইনলি আহিছে অলক পাণ্ডে সুদূৰ দিল্লী মুম্বাই য'ত তেওঁ থাকে তাৰ পৰা আহিছে হয় প্ৰাঞ্জল বিভিন্ন ছবি আপুনি যিখিনি বৰ্ণনা দিছে আমি বেলেগৰ মুখতো শুনি আছো বিভিন্ন ছবি কৰবাত একাংশই প্ৰচাৰৰ বাবেও চেষ্টা কৰি আছে স্বাভাৱিকতে সকলো কামেই হ'ব লাগিব প্ৰচাৰ কৰা হৈছে কাৰণে বাহিৰৰ মানুহ দৌৰি আহিছে কিন্তু কৰবাত সেই স্বাৰ্থটো পৰিহাৰ কৰাৰো প্ৰয়োজন হৈ পৰিছে একাংশৰ বাবে একাংশই নিজ স্বাৰ্থৰ বাবে তাত কাম কৰি আছে বহুত ছবি দেখিবলৈ পোৱা গৈছে পাৰ্থ আপুনি লাইনত থাকিব আমাৰ সৈতে নবুল কোঁৱৰ আছে নবুল আপুনি এটা প্ৰান্তত আছে যিটো প্ৰান্তত নেটৱৰ্ক কিছু অসুবিধাময় যেন লাগিছে আমাৰ জানিব বিচাৰিছো কি অৱস্থা সেই অঞ্চলটোৰ হয় এতিয়া সকলোৰে এটাই চিন্তা কেনেদৰে বানাকান্তক সহায় কৰিব পাৰি আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ ষ্টেচন চাৰিআলিত আৰু নেক্সট জেন নামৰ এটা সংগঠনে মিউজিক এটা গ্ৰুপ হয় আৰু এই গ্ৰুপটোৱে ইয়াত তেওঁলোকে বানাকান্তৰ বাবে অৰ্থ সংগ্ৰহ কৰিছে গীত পৰিৱেশন কৰি আছে ইয়াত তেওঁলোকৰ যিটো গ্ৰুপৰ লোকসকল আছে আমি তেওঁলোকৰ পৰা জানিম যিহেতু আমি দেখিছোঁ যে আপোনালোকে বানাকান্তৰ বাবে অৰ্থ সংগ্ৰহ কৰিছে বানাকান্তৰ কাৰণে আপোনালোকে অৰ্থ সংগ্ৰহ কৰিছে ইয়াত গীত পৰিৱেশন কৰিছে আমি মানে নিজৰ প্ৰতিভা ফালেদি যি সহায় কৰিব পাৰোঁ জনতাক তাৰ কাৰণে ওলাই আহিছোঁ অকণমান আৰু আমি যিমান পাৰোঁ নিজৰ ফালৰ পৰা কৰিলোঁ তাৰপিছত আমাৰ নিজৰ প্ৰতিভা ফালৰ পৰা কিমান পাৰোঁ কৰোঁ আৰু ৰাইজে সহযোগ কৰিছে ৰাইজে ধুনীয়াকৈ সহযোগ কৰিছে ভাল লাগিছে আৰু এজন ভাইটি আছে আমি তেওঁৰ পৰা জানিম গীত পৰিৱেশন কৰি আছে গীতৰ মাজতে অকণমান ৰখাব বিচাৰিছোঁ নিশ্চয় আমি দেখিছোঁ নবুল এয়া গান গাই আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ গান গাই এনেধৰণে সকলোৱে অৰ্থ সংগ্ৰহ কৰি আছে বানাক্ৰান্তৰ বাবে সাহায্য সংগ্ৰহ কৰি আছে বহুত ভাল পদক্ষেপ এনেধৰণে সকলোৱে হাত উজান দিছে আৰু সেই হাত উজান দিয়াৰ ফলত বহু বানাক্ৰান্তই সকাহো পাইছে কিন্তু পৰৱৰ্তী বহুতখিনি কাম কৰিব লগা আছে সতীৰ্থ বিক্ৰমে আজি নাগালেণ্ড গৈ পালেগৈ তাত পৰিভ্ৰমণ কৰিলে তাৰ ছবিবোৰ দেখুৱালে পানী কেনেধৰণে তাৰ পৰা তললৈ নামিছিল সেই বিৱৰণীখিনি আগবঢ়ালে বিক্ৰম অধিক তথ্য বিচাৰিছো আপুনি ইতিমধ্যে বহুত দুৰ্গতৰ কাষো চাপিছে আপোনাৰ লগত আৰু কি শেহতীয়া খবৰ আছে
দুবছৰ পূৰ্বে সিহঁতৰ হেৰাইছিল মাতৃ, কাষত আছিল পিতৃ। 19 তাৰিখে সিহঁতৰ ঘৰখনত পানী সোমাইছিল আৰু আজি 4টা দিন পূৰ্বে সিহঁতৰ পিতৃও গ'লগৈ। পিতৃ শাৰীৰিকভাৱে অসুস্থ আছিল আৰু পানীৰ মাজতে পিতৃক হাস্পতাললৈ লৈ যোৱা হৈছিল, কিন্তু হাস্পতালতেই পিতৃক মৃত বুলি ঘোষণা কৰে। খুব এখন হৃদয়স্পৰ্শী, খুব এখন মৰ্মান্তিক ছবি শিমলুগুৰিৰ ভৰলুৱা গাঁৱৰ। এই নিশাৰ ভাগত মই এটি দুৰ্ভগীয়া পৰিয়ালৰ 3টা দুৰ্ভগীয়া কণবানীৰ খবৰ ল'বলৈ আহিছোঁ আৰু সিহঁতৰ দুখৰ যিখন ছবি, সেই ছবিখন দেখুৱাবলৈ আহিছোঁ। এয়া হৈছে পৰিয়ালটো, কেমেৰাত প্ৰভাসে দেখুৱাব। এয়া হৈছে পৰিয়ালটো, বৰষা আৰু বিদিশা, বৰষা ফুকন আৰু সেয়া ভনীয়েক বিদিশা ফুকন। এই ছোৱালী দুজনী আৰু সিহঁতৰ এটি সৰু ভায়েক। সিহঁতৰ এতিয়া জীৱনটো উদযাপন কৰিবলৈ বৰ কষ্ট হ'ব। সিহঁতৰ মুখৰ হাঁহিবোৰ যেন এক প্ৰকাৰ নোহোৱা হৈ গ'ল, কাৰণ যাৰ ওপৰত বিশ্বাস কৰি, যাৰ ওপৰত আশা কৰি সিহঁতি আছিল, সেই পিতৃ মাতৃহালেই সিহঁতৰ কাষৰ পৰা গুচি গ'লগৈ। প্ৰথমে মাতৃ আৰু আজি 4টা দিন পূৰ্বে বৰষা আৰু বিদিশাৰ পিতৃও এই পৃথিৱীৰ পৰা গুচি গ'লগৈ। আৰু এতিয়া খুব অসহায়, এই বৰষা খুব অসহায়। বৰষাই ক্লাছ 9ত পঢ়ি আছে আৰু বিদিশাই পঢ়ি আছে ক্লাছ 6ত। সিহঁতক এতিয়া ডাঙৰ হ'বলৈ, নিজক চম্ভালি ল'বলৈ যথেষ্ট সময় লাগিব, যথেষ্ট কষ্ট কৰিব লাগিব। মই বৰষাৰ কাষলৈ যাম, খুব আৱেগিক ছোৱালী। বৰষা, তোমালোকৰ দেউতা কেতিয়া, কেনেকৈ কি হ'ল? কেনেকৈ কি হ'ল, আগৰ পৰা হৈ আছিলে, কিন্তু বেমাৰটো ধৰা পৰা নাছিলে। যেতিয়া বানপানী হৈছিলে, বানপানীৰ দিনাই আমি বেছিকৈ বেমাৰ হোৱা দেখি আমি জয়সাগৰ হস্পিটেললৈ লৈ গ'লোঁ। তাৰ হস্পিটেললৈ নিয়াৰ পিছত ডাক্তৰে ক'লে যে, যেতিয়া বেমাৰটো ধৰা পৰিল, ডাক্তৰে ক'লে যে বেছিদিন নাথাকিব, একেবাৰে বেয়া অৱস্থালৈ গৈছে বোলে। তাৰপিছত ক'লে যে ঘৰৰ মানুহ যদি আছে কোনোবা সোনকালে মাতি দিবলৈ। তাৰপৰা মই ফোন কৰি ঘৰৰ মানুহ মাতিলোঁ। ঘৰৰ মানুহ হস্পিটেল গৈ নাপালেগৈ, তেতিয়াই দেউতা ঢুকাল। ঘৰৰ মানুহ পোৱাৰ পিছত দেউতাক লৈ আনি পিনি যি কৰ্ম কৰিবলৈ গৈছিলে সেইবোৰ কৰি পিনি কালি এতিয়া তিলনি হৈ গৈছে। আজি 4 দিন হৈছে। মানে পানীৰ মাজতেই তোমালোকে দেউতাৰ কামখিনি কৰিবলগীয়া হ'ল? পানীৰ মাজতে কৰিবলগীয়া হ'ল। খুব কষ্ট হৈছে তোমালোকৰ? কষ্ট হৈছে। এতিয়া তোমাৰ ভণ্টি আৰু ভাইটি আছে ন? ভণ্টি আৰু ভাইটিক তুমি লগত লৈ চলিব পাৰিবা এতিয়া? চলিব পাৰিম। চলিবতো লাগিবই। চলিব লাগিব। হয়নে? এতিয়া কেনেকৈ চলিবা তোমালোকে? এতিয়া তোমালোকৰতো একোৱেই নোহোৱা হৈ গ'ল, হয়নে? তোমালোকৰ ঘৰখনো নাই, উপাৰ্জনো এতিয়া নাথাকিব। কেনেকৈ চলিবা তোমালোক? সকলোৱে যদি সহায় কৰে তেতিয়া চলিব পাৰিম আৰু। তুমি মামাক চিনি পোৱা নহয়? চিনি পোৱা নে? মামাক কিবা ক'বা নেকি? কি ক'ম, বিশেষ একো নকওঁ। যদি পাৰে আমাক সহায় কৰক। আপোনালোকে সহায় কৰিলে মানে তেতিয়া ময়ো কষ্টই হ'লেও ডাঙৰ দীঘল কৰিব পাৰিম সিহঁতক। ডাঙৰ দীঘলটো কৰিবই লাগিব, হয়নে? নিজৰ ভাইটি ভণ্টিক তুমি এৰি দিব পাৰিবা জানো? নোৱাৰা নহয়। নোৱাৰা। এতিয়া তোমাক সহায় কৰিব, মই তোমাক সহায় কৰিব। তাই কান্দিছে আৰু কন্দাটো স্বাভাৱিক, কাৰণ এই পৰিৱেশটো মই উপলব্ধি কৰিছোঁ। সিহঁতৰ কেনেকুৱা এটা জীৱন এতিয়া মই উপলব্ধি কৰিছোঁ। বিক্ৰম সঁচাকৈ, আৰু মুখ্যমন্ত্ৰীৰ আমি বাৰে বাৰে দৃষ্টিগোচৰ কৰি আছোঁ এই বিষয়বোৰ। মুখ্যমন্ত্ৰীও এই মুহূৰ্তত লাইভত কিছু বক্তব্য আগবঢ়াই আছে বানপীড়িতসকলক উদ্দেশ্যি, শুনাই লৈছোঁ। তেওঁলোকে আগষ্ট মাহত যিটো বিদ্যুতৰ বিল দিব লাগে, জুলাই মাহৰ বিল আমি আগষ্টত দিওঁ। ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে এই বিল আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি ইলেক্ট্ৰিচিটি বোৰ্ডক আমি পেমেণ্ট কৰিম, আৰু তাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে এই মাহত ইলেক্ট্ৰিচিটিৰ বিল দিয়াৰ কোনো প্ৰয়োজন নাই। যিসকলৰ স্মাৰ্ট মিটাৰ আছে বা পোষ্টপেইড প্ৰিপেইড মিটাৰ আছে, তেওঁলোককো আমি 300 ইউনিট পৰ্যন্ত যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকক আমি ৰিলোড কৰি দিম, যাতে তেওঁলোকেও এই ৰেহাইৰ সুবিধা লাভ কৰে।
থোৰতে জুলাই মাহৰ বিদ্যুতৰ মাচুল আমাৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে দিয়াৰ প্ৰয়োজন নহ'ব। সমগ্ৰ বিলসমূহ আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা পেমেণ্ট কৰিম। অৱশ্যে 300 ইউনিটতকৈ যিসকলে বেছিকৈ এই ইলেক্ট্ৰিচিটি কনজিউম কৰে তেওঁলোকে নিৰ্ধাৰিত নিয়মতে ইলেক্ট্ৰিচিটিৰ বিল দিব লাগিব। দ্বিতীয়তে আজি আমি ৰাজ্য চৰকাৰে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ৰাইজক আমি এই সমগ্ৰ বছৰটো মাটিৰ খাজানা দিয়াৰ পৰা আমি ৰেহাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে আপোনালোকে যিমান মাটিৰ খাজানা দিব লাগে এই বছৰ আপোনালোকে মাটিৰ খাজানা দিয়াৰ প্ৰয়োজন নাথাকিব। মাটিৰ খাজানা দিয়াৰ পৰাও আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক সম্পূৰ্ণভাৱে ৰেহাই দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, আমি এককালীন 15,000 টকা 3, 4, 5 তাৰিখে প্ৰদান কৰিম। ইয়াৰ পিছতো যিসকল লোক ঘৰলৈ উভতি যাব নোৱাৰিব বা তেওঁলোকক আৰু ধনৰ প্ৰয়োজন হ'ব, অহা মাহৰ 10 তাৰিখে অৰ্থাৎ 10 আগষ্ট তাৰিখে তেওঁলোকক আমি আৰু 10,000 টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়াম। অৰ্থাৎ 3, 4, 5 তাৰিখে মুখ্যমন্ত্ৰীৰ পোনপটীয়া সম্প্ৰচাৰ ফেচবুক লাইভত আহিছে তেওঁ আৰু 3, 4, 5 তাৰিখে 15,000 টকাৰ এককালীন সাহায্য দিয়াৰ কথা সদৰি কৰিছে আৰু 10 আগষ্টত বাকী পৰৱৰ্তী 10,000 টকা দিয়াৰ কথা ঘোষণা কৰিছে। এই বছৰ মাটিৰ খাজনা বান দুৰ্গতসকলে দিব নালাগে বুলি সদৰি কৰিছে। পাৰ্থ, বহুকেইটা কথা মুখ্যমন্ত্ৰীয়ে কৈ আছে, মাজতে কিন্তু তেওঁৰ লাইভটোৰ সৈতে সংযোগ বিচ্ছিন্ন হ'ল, ফেচবুক লাইভটো হঠাৎ স্তব্ধ হৈ পৰিল। যি কি নহওক, আমি বান দুৰ্গতসকলৰ কথা কৈ আছোঁ। 15,000, 10,000 পৰ্যাপ্ত স্বাভাৱিকতেই নহয়, ঘৰ এখন নিৰ্মাণ কৰোঁতে বহুত লাখ লাখ টকাৰ প্ৰয়োজন হৈ পৰে। সেইবোৰৰ বাবে কি কি বিকল্প ব্যৱস্থা কৰিব পাৰি, কেনেধৰণে চিন্তা চৰ্চা বাৰু কৰিব পাৰি? হয়, চিন্তা চৰ্চা সেইটোৱে ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে ইলেক্ট্ৰিচিটিৰ বিলৰ কথা সম্ভৱতঃ কৈছিলে, কিন্তু যিবোৰ অঞ্চল বান বিধ্বস্ত সেইবোৰ অঞ্চলত কিন্তু বিজুলী সংযোগ, আপোনালোকৰ বিজুলী সংযোগ বন্ধ কৰি থোৱা হৈছে। হয়, বিপদৰ কাৰণে চাওক, ট্ৰেন্সফৰ্মাৰবোৰ পানীত ডুবি আছে, তাত যদি বিজুলী সংযোগ কৰি দিয়া হয় আনহাত বিপদৰ। যিসকল ওচৰলৈ মই নগ'লো, আপোনাৰ ওচৰলৈ যোৱা নাই বাইদেউ? আহকচোন আহকচোন। ছাৰ ক'বলৈ মানে ল'ৰাটোৰ আমাৰ লোন আছিল নেকি? লোন নাই। লোন নাই। বাকী ঘৰখন মানে বিচনা চিচনা উঠি গ'ল, মোৰ 6খন 7খন কম্বল মানে উঠি গ'ল। ল'ৰাটো মাছৰ গাঁতিত কাম কৰে, তাৰ বন্ধ। মই মাৰোৱে মানুহত কাম কৰোঁ, সেইপিনেও কাম বন্ধ। হয়। আৰু দ্বিতীয়তে তেওঁলোক যিহেতু ৰেল লাইনৰ সমীপত তেওঁলোকে আশ্ৰয় লৈ আছে, ৰেল চলাচল বন্ধ, কিন্তু তেওঁলোকৰ আন এটা শংকা, যদি ৰেল চলিবলৈ আৰম্ভ হয় ইয়াৰ পৰা তেওঁলোকক উঠাই দিব নেকি। যদি ইয়াৰ পৰা উঠাই দিয়া হয় তেওঁলোক ক'ত যাব, সেই ধৰণৰ শংকাই তেওঁলোকক এতিয়া আমনি কৰিছে। আৰু হয়, আমনি কৰিছে নহয় জানো? মই বেছি আমনি কৰি আছে এতিয়া। যদি ৰেল চলি যায় আমি কলৈ যাম? আৰু কোনোবা যিয়ে কোৱা নাই কথা, বাইদেউ আপুনি? আমাৰ সেই একে গতি হৈ আছে, আমাৰ চব গোটেইখিনি বুৰি গ'ল। ছোৱালী মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? নমস্কাৰ ছাৰ। তেনেকা মোৰ লোন এটা আছে, তেনেকে মোৰ লাইন চাইন মিটাৰ চব ডুবি গ'ল ছাৰ। এতিয়া মোক কাম কৰিবলৈ পইচা হেৰি নহয়, ঘৰ দুৱাৰ চব বস্তু চবৰে একেই কাহিনী। তেনেকে এতিয়া লোনটো মই দিব কেনেকে দিব পাৰিম? মানে মোৰ সেইদিনাখনি মানে বতাহ আহিছিলে, বতাহ আহোঁতে মানে ল'ৰাটো পেচা কৰিলে, ল'ৰাটো উঠি বহি থকা অৱস্থা মই সুধিলোঁ, বেটা কি হ'ল বেটা? মানে মা মোৰ পেচাব লাগে। মই যা পেচাব কৰি তেনেকৈ মানে টিউপালখন এনেকৈ দাঙি পিনি গোটেই বাঁহডাল মোৰ মূৰত পৰিল। ষ্টেচন চাৰিআলি বা চম্পিটিলৈকে কোনো ফাৰ্মাচীৱালা ৰিস্ক নল'লে কিবা এটা হৈ যাব বুলি মই ৰিস্ক লওঁ। আপুনি চম্পিটিলৈ যাওক। তাৰপৰা চম্পিটি মানে নাচ বাকি ভাল মোক কৈছে, বাইদেউ আপুনি বহক, কেনেকৈ কি ক'ল সুধিছে। তাৰপৰা কথাখিনি সুধি শেষ হোৱাৰ পিছত কৈছে, আমাৰ ওপৰ বাইদেউ আছে, মই বাইদেউক সুধি আহিছোঁ। তাৰপৰা তেওঁ বাইদেউৰ পৰা পাৰ্মিশ্যন ল'লোঁ, বেজি দিলে। মই ক'লোঁ পইচাটো কিমান দিম? নালাগে বাইদেউ, মোক আপোনাৰ নিচিনা মানুহৰ পৰা মই পইচা নলওঁ। হয়, তেনেধৰণৰ মানৱতা জীয়াই আছে। আৰু যিসকলে আপোনাক চিকিৎসা কৰা নাছিল,
তেওঁলোকে সেয়া অতি বেয়া কাম কৰিছে প্ৰাঞ্জল এইসকল লোকে জীৱনৰ সংগ্ৰাম প্ৰতিদিনেই কৰে প্ৰতিদিনেই তেওঁলোকে উপাৰ্জনৰ পথ বাচিব লাগে বিভিন্ন ধৰণৰ কাম কৰি প্ৰতিদিনেই তেওঁলোকে উপাৰ্জনৰ পথ এটা উলিয়াই লয় সেই ধৰণে তেওঁলোকৰ ঘৰখন চলে কোনোবাই তেওঁলোকৰ যি সন্তান কোনোবাই স্কুলত পঢ়ি আছে কলেজত পঢ়ি আছে বা কোনোবাই চাকৰি কৰি আছে ঘৰটো কিন্তু তেওঁলোকৰ এতিয়া নাই ঘৰ নাই তেওঁলোকৰ প্ৰথম সমস্যা ঘৰ নাই দ্বিতীয় সমস্যা ঘৰৰ কোনো ধৰণৰ আচবাব তেওঁলোকে ইয়ালৈ আনিব নোৱাৰিলে সামান্য আচবাব তেওঁলোকে আনিলে ঘৰৰ আচবাব তেওঁলোকে আনিব নোৱাৰিলে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰি আছে কিতাপ পত্ৰ আনিব নোৱাৰিলে স্কুললৈ যাব পৰা নাই স্কুল খুলিব সেই দায়িত্ব চৰকাৰে ল'ব কিন্তু কিছুমান তেওঁলোকে বিভিন্ন কাম কাজ কৰিবলৈ সকলোৱে হয় লোন লৈছিলে হয় নে নহয় সকলোৱে লোন লৈছিলে আৰু যিহেতু আজিকালি এণ্ড্ৰইড ফোন সকলোৱে লয় বা ছাত্ৰ ছাত্ৰীসকলে স্কুলত ব্যৱহাৰ কৰিবলৈ সেই ফোনৰ প্ৰয়োজন ফোনো লয় ফোনৰো লোন আছে তেওঁলোকৰ ফোনৰ লোন আছে আন গোট আত্মসহায়ক গোটৰ লোন আছিলে বিভিন্ন কাম কৰিবলৈ তেওঁলোকে সেই লোনবোৰ লৈছিলে কিন্তু কামবোৰো বন্ধ হৈ আছে আৰু লোনবোৰ তেওঁলোকে মাফ কৰাটো বিচাৰিছে যদি লোন মাফ কৰিব নোৱাৰে EMIৰ কিছু ৰেহাই তেওঁলোকে বিচাৰিছে গতিকে এই ধৰণৰে জৰ্জৰিত হৈ আছে এওঁলোক পানী কেতিয়া ওলাই যাব কেতিয়া পানী ওলাই যোৱাৰ পিছত ঘৰটো নিৰ্মাণ হ'ব ঘৰটো নিৰ্মাণৰ সময়ত আকৌ তেওঁলোকে বাঁহ বেতৰ ঘৰতে আছিলে গতিকে ঘৰটো নিৰ্মাণ হয় ঘৰে বনাবনে লোনে মাৰিম ঘৰে বনাম নে আমি লোনে মাৰিম কোনফালে কৰিম এতিয়া মই মানুহজনো নাই মই কওঁ লোকৰ মাৰোৱাই ঘৰত কাম এতিয়া লোনটো মই কেনেকে মাৰিম ঘৰটো কেনেকে বনাম সেইটো মোৰ টেনচন এতিয়া মাৰোৱাই ঘৰৰ পৰা ধৰি লওক ধাৰ এনে পইচা নিম ঘৰে বনাম নে লোনে দিম ঘৰে নিৰ্মাণ কৰিব এপদকৈ তেওঁলোকে বহু কষ্ট উপাৰ্জিত ধনেৰে সেই এপদকৈ বিচনা কিনিছিল গডৰেজ কিনিছিল টিভি কিনিছিল বা ফেন এখন কিনিছিলে কিন্তু এতিয়া যদিও তেওঁলোকে বৰ বেয়াকৈ থাকিবলগীয়া হৈছে কিন্তু তেওঁলোকে সেই ধৈৰ্য ধৰি আছে পানী ওলাব ঘৰখন নিৰ্মাণ হ'ব ঘৰখন নিৰ্মাণ হোৱাৰ সময়ত আকৌ বাঁহ লাগিব তেওঁলোকক বাঁহ লাগিব বাঁহৰ এডাল বাঁহৰ দাম শিৱসাগৰ চাগৈ 150 টকা ক'ৰবাত 120 টকা 200 টকা এডাল বাঁহৰ দাম টিংপাল লাগিব হয় এই বাইদেউগৰাকীয়ে কৈছে টিংপাল লাগিব গতিকে হয় টিংপাল লাগিব গতিকে টিংপাল লাগিব বাঁহ লাগিব তাৰপিছতে ঘৰৰ আচবাববোৰ কিনিব লাগিব লোন তেওঁলোকৰ EMI মাফ কৰাটো তেওঁলোকে বিচাৰিছে আপুনিয়ে কল্পনা কৰক 15,000টো খুবেই সামান্য 15,000 নহ'ব গতিকে আৰু সাহায্যৰ প্ৰয়োজন হ'ব যি ধৰণৰ 100 কোটি 200 কোটি 300 কোটিৰ সাহায্য ঘোষণা কৰা আছে সেইবোৰ কিন্তু পদ্ধতিগতভাৱে ছাৰ্ভে কৰি কাৰোবাক বাঁহ লাগিলে তেওঁক বাঁহ দিব কাৰোবাক ঘৰৰ আচবাব লাগিলে আচবাব দিব ট্ৰেইন আহিছে ট্ৰেইন এখন মালগাড়ী আহিছে কিন্তু পেচেঞ্জাৰ ট্ৰেইন বন্ধ হৈ আছে তেওঁলোকৰ আশংকা এনেধৰণৰ যদি পেচেঞ্জাৰ ট্ৰেইন চলাচল আৰম্ভ হৈ যায় চাগৈ শীঘ্ৰে আৰম্ভ হ'ব তেতিয়া তেওঁলোক ক'ত থাকিব সেই আশংকাই তেওঁলোকক আমনি কৰিছে এই মুহূৰ্তত প্ৰাঞ্জল কিবা ভাবিছেনে তাত কোনোবা ৱাৰ্ড মেম্বাৰ বা কাৰোবাক আপুনি লগ পাইছিল নে পাৰ্থ মই লগ পোৱা নাই ৱাৰ্ড মেম্বাৰ কিন্তু এওঁলোকে কৈছে ৱাৰ্ড মেম্বাৰে আপোনালোকক ৱাৰ্ড মেম্বাৰক এই কথা আপোনালোকে জনাইছে বাইদেৱে ক'ব এই আমাৰ ভণ্টিয়ে ক'ব ৱাৰ্ড মেম্বাৰ কথাটো ৱাৰ্ড মেম্বাৰৰ সংযোগ কোনে স্থাপন কৰে হয় আপুনি আপোনাৰ কথা কৈছে হয় কওকচোন আপুনি এইটো কথা ৱাৰ্ড মেম্বাৰক কৈছিলে আমাৰ ৱাৰ্ড মেম্বাৰক আপোনাৰ তেওঁ আহিলে আহি মেলি আমি মানে প্ৰথম টিৰপালৰ কথাটো ক'লো কাৰণ কেলে আমি থাকিবলৈ অসুবিধা হৈ গ'ল তাৰপৰা চাউল তাউলৰ কথা সেইখিনি হৈ গৈছে বৰ্তমান আগবাঢ়ি যেনেকে দিছে প্ৰচেছ তেনেকে আগবাঢ়ি গৈ আছে খালি এতিয়া ট্ৰেইনৰ চলাচলৰ কথাটো আমি আলোচনা কৰা নাই কাৰণ কেলে কোন সময়ত ট্ৰেইন চলে আমি ইয়াৰ পৰা জানিব পৰা নাই আশা কৰিম আলোচনা কৰক তেওঁলোকে আৰু কিমান দিন তেওঁলোকক তাত তেনেধৰণে ৰাখিব ৱাৰ্ড মেম্বাৰে সেইটো স্পষ্ট কৰক আৰু যদি ইয়াত নাৰাখে বিকল্প ক'ত ৰাখিব সেইখিনিও চিন্তা চৰ্চা কৰক পাৰ্থ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এনেধৰণেই প্ৰতিটো দিন প্ৰতিটো সময়তেই বান দুৰ্গতসকলৰ অৱস্থা আমাৰ দৰ্শকসকলক জনাই থাকিম প্ৰাইমছৰ পৰা বিদায় লৈছোঁ নমস্কাৰ